লিখিছে আয়তীৰ দিহানাম। যদিও আয়তীৰ দিহানাম বাদকৰ ক্ষেত্ৰত আমি পুৰুষক সংগ দিব লাগিব। দুগৰাকী বা তিনিগৰাকী পুৰুষক আমি এলাউ কৰিব লাগিব, নহ'লে আয়তীৰ দিহানাম পৰিচালনা কৰা দলবিলাকৰ কিছুমান দলৰ অসুবিধা হ'ব। এইটো প্ৰথম নিয়ম। দ্বিতীয়তে হ'ল সময়। সময় থাকিব 12 মিনিট। 10 মিনিট যোৱাৰ লগে লগে সমিতিয়ে সংকেত ধ্বনি এটা দিব আৰু 12 মিনিট সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনালোকক চূড়ান্ত সংকেত ধ্বনি দিব আৰু তাত আপোনালোকে সামৰণি কৰিব। আৰু এই সময়খিনি মঞ্চত উপস্থিত হোৱাৰ পৰা নহয়, আচলতে হৰিধ্বনিৰ পৰাহে আপোনালোকৰ এই সময় 12 মিনিট সময় পাব। যিহেতু দলীয় অনুষ্ঠান, সেয়েহে অতি কমেও নিম্নতম 8 গৰাকীৰ কম হ'ব নালাগে আৰু 14 গৰাকীৰ অধিক হ'ব নালাগে। তাৰপিছত থাকিব এটা দলৰ সদস্য বা সদস্যাই আন এটা দলত অংশগ্ৰহণ কৰিব নোৱাৰিব। দিহা আৰু পদৰ সংগতি থাকিব লাগিব। সাজপাৰ জাতীয় হ'ব লাগিব আৰু নামৰ শেষত দিহা ওলাবই লাগিব। যিহেতু এয়া হৈছে দিহানাম। দিহা মানে হৈছে উপদেশ বা পৰামৰ্শ। এই নামৰ শেষত আমি এটা দিহা পাব লাগিব। অকল দিহাটো যদি কাহিনী সুলভ হয়, তাত যদি উপদেশ নাথাকে, তেতিয়াহ'লে এইটো দিহানামৰ গণ্ডিত নপৰিব। আৰু শেষত সমিতিলৈ এটাই অনুৰোধ জনাম, বিচাৰক মানে হ'ল এটা বদনামৰ বোজা। আমি অসমৰ বিভিন্ন প্ৰান্তলৈ যাওঁ, কিন্তু কেতিয়াবা এনেকুৱা হয় যে এগৰাকী বিচাৰকক যদি সোধে যে আমি কিয় নাপালোঁ, এই বিচাৰকগৰাকীয়ে ক'ব মোৰ তাত আপোনালোকে পাইছিলে, কিন্তু তেখেতৰ তাত নম্বৰ নুঠিলে। এইটো আচলতে হ'ব নালাগে। আমি স্পষ্টভাৱে 3 গৰাকীয়ে সুন্দৰভাৱে বিচাৰ কৰিম। কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল নামৰ বিচাৰ কৰা কাৰো সাধ্য নাই, আমাৰো সাধ্য নাই। আমি ইয়ালৈ আহিছোঁ, আমি যিখিনি জানো আপোনালোকক দিম আৰু আপোনালোকে যিখিনি জানে আমি নাজানো, সেইখিনি আপোনালোকৰ পৰা আমি ল'ম। সেয়ে সমিতিলৈ অনুৰোধ জনাম, যদি আমাক সুবিধা দিয়ে, দলটো শেষ হোৱাৰ লগে লগে আমাক যদি অকণমান সময় দিয়ে, আমি দলটোৰ যিটো ভুল আমি মঞ্চতে শুধৰাই দিবলৈ চেষ্টা কৰিম। তেতিয়া কি হয়, আমাৰ পিছত বোজাটো নাথাকে। এইখিনি যদি সুবিধা দিয়ে, আমি দলবিলাকৰ ভুলবোৰ আমি লগে লগে কৈ দিম। তেওঁলোকে বুজি পাব আমি কিয় নাপালোঁ। এইখিনিয়ে থুলমূল নিয়মাৱলী। আৰু বহুতো নিয়মাৱলী আছে, কিন্তু ইমানখিনি নিয়ম আপোনালোকক আমি এতিয়া যদি কৈ দিওঁ, আপোনালোকে দোমোজাত পৰিব। নামটো শেষ হোৱাৰ লগে লগে আপোনালোকৰ যিবিলাক নিয়ম ভুল হ'ল, আমি কৈ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। এইখিনি কৈ আমাৰ দুআষাৰৰ সামৰণি মাৰিছোঁ।